মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এক্সাৰসাইজ 4.3 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে মই কৰি দিছো আজি তোমালোকক 3 ৰ পৰা আৰম্ভ কৰি যিমান দূৰ কৰিব পৰা যায় বলৈ লৈছো কাম অন কোৱেশ্চন নম্বৰ 3 আমাক কি কৈছে কোৱেশ্চন নম্বৰ 3 ত কৈছে যদি 2y = ax সমীকৰণৰ লেখডাল 1, 2 বিন্দুৰ মাজেৰে যায় তেনেহলে a ৰ মান নিৰ্ণয় কৰা তোমালোকে লিখিবা আগৰ দৰে স্টাইল সেম স্টাইল প্ৰদত্ত সমীকৰণটো তোমালোকে লিখিলা ইয়া 3 লিখাৰ পিছত লিখিলা প্ৰদত্ত সমীকৰণটো লিখিলা মই কোডিখিনি নিলিখিলো বুজাই দিলো সমীকৰণটো কি আছিল 2y is equal to ax minus কিমান আছিল ৰবা মই দেখিছো -4 ax minus 4 2y equal to ax minus 4 এইটো তোমালোকে 1 দিলা ইকুৱেশ্যন কি তাৰ পিছত লিখিবা তোমালোকে এনেকেও লিখিবা পাৰা according to question মানে আৰু নিলিখিলেও তোমালোকে এনেকে কৰিব পাৰা যে যিহেতু 1 সমীকৰণৰ লেখডাল এনেকে লিখিবা যিহেতু 1 সমীকৰণৰ লেখডাল কাৰ মাজেদি যায় 2,3 মাজেদি যায় ইয়াত 2,3 আছে না 1,2 মাজেদি যায় লিখিবা যেহেতু 1 সমীকৰণটো 1,2 মাজেদি যায় therefore তোমালোকে ডাইৰেক্ট therefore লিখিব পাৰিবা 2 into y ৰ মান ইয়াত কিমান y ৰ মান নিশ্চয় 2 গতিকে 2 লিখিবা equal to a into x ৰ মান ইয়াত কিন্তু 1 প্ৰথমটো সকলো সময়ত x ৰ মান হয় মানে 1 minus 4 এতিয়া এটোক আমি সলভ কৰিলে কিহৰ মান পাম a ৰ মান পাম which implies 2 2 4 সমান সমান a into 1 মানে a minus 4 এতিয়া -4 যদি তোমালোকে ইফালে পঠিয়াই দিয়া তেনেহলে ইফালে আহাৰ লগে লগে +4 হ'ব equal to a তাৰ পিছত তোমালোকে কি লিখিলা এবাৰ implies 4 + 4 8 equal to a therefore a equal to কিমান হ'ব তোমালোকৰ 8 হে তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনত কৈছো আমি কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে এইটো 4 যদি 2k - 3k + 1 বিন্দুটো এইটো সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা একেই পদ্ধতি তোমালোকে লিখিবা প্ৰদত্ত সমীকৰণটো 6 নম্বৰ দিলা 6 নম্বৰ দি লিখিলা প্ৰদত্ত সমীকৰণটো আগৰ দৰে প্ৰদত্ত সমীকৰণটো কি আছিল 2x + 3y + 15 = 0 2x + 3y + 15 is equal to 0 এইটো তোমালোকৰ সমীকৰণ ইয়াকো তোমালোকে নম্বৰ 1 দিবা কাৰণ এনেকা কোৱেশ্চন পৰীক্ষাত মাছ তোমালোকৰ এটাহে আহিব গতিকে তোমালোকে নম্বৰ 1 দিবা এতিয়া লিখিবা যেহেতু 1 নং সমীকৰণৰ লেখডাল কাৰ ওপৰত আছে কাৰ মাজেদি যায় প্ৰদত্ত বিন্দুটোৰ মাজেদি যায় গতিকে আমি লিখিব পাৰো therefore ফাৰ্স্ট এনেকৈ লিখিবা কিন্তু যেহেতু 1 নং সমীকৰণৰ লেখডাল প্ৰদত্ত বিন্দুটোৰ মাজেদি যায় গতিকে আমি লিখিব পাৰো লিখিবা 2 into x ৰ মান কিমান আছিল ইয়াত প্ৰথম বিন্দুটোৰ প্ৰথম যেটো অংশ মানে 2k - 3 ইয়াত তোমালোকে 2k - 3 বা লিখিবা k - 3 তোমালোকে লিখিলা ফাইন +3y y মানে k + 1 তোমালোকৰ দিয়া আছে কোৱেশ্চনত +15 is equal to 0 লিখিলা এটা আমাৰ k + 1 আছিল নে k + 2 কিন্তু দেই এটো চাইছা তোমালোকে k + 2 হেকাৰণে আমি k + 2 হে লিখিম k + 1 লিখিছিলো মই আমাক লিখিব লাগিব k + 2 sorry next এতিয়া ইয়াক আমি সলভ কৰিলে আমি k ৰ মান উলিয়াব পাৰিম which implies তোমালোকে এটো পূৰণ কৰি দিয়া কেনেকৈ পূৰণ কৰিবা 2 into 2k তেনেহলে কিমান হ'ব 4k মাইনাস আছে মাইনাস লিখিলা এতিয়া 2 into 3 কিমান হ'ব 6 প্লাস এইটো একেদৰে 3 into k 3k তাৰ পিছত প্লাস আছে প্লাস
3 into 2 6 plus 15 equal to 0 লিখিলা which again implies এবাৰ তোমালোকে চাইছা 4k plus 3k কিমান হ'ব 7k clear এতিয়া ইয়াত আছে তোমালোকৰ -6 plus 6 কাট খালে কাট খোৱাৰ পিছত তোমালোকৰ 15 যে আছে ইফালে গলে কিমান হ'ব -15 ইফালে যেহেতু আছে প্লাস ইফালে গলে কিমান হ'ব মাইনাস ক্লিয়াৰ এটি আমাৰ কেৰ মান লাগে which implies k equal to যেহেতু 7k এর লগত পূৰণ হৈ আছে ইফালে গলে তোমালোকৰ হৰণ হ'ব একেনে -15/7 কেৰ মান কিমান হল -15/7 once again মই অলপ চাই দিছো ভেৰিফাই কৰিছো 2k - 3 2k - 3 k + 2 okay k + 2 সব ঠিক আছে 2 to 4 then 6 then 3k then 6 কাটা খাইছে 4 + 3 7 it's okay আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু এটা মই কৈ দিবলৈ লৈছো আগবাঢ়ি যাওক তোমালোকৰ 5 নম্বৰটো কি কৈছে -1 1 - 2 বিন্দুটো এই সমীকৰণ লেখদাৰৰ ওপৰত আছে নে নাই পৰীক্ষা কৰা আছে নে নাই পৰীক্ষা কৰিব লাগে কেনেকৈ পৰীক্ষা কৰিবা তোমালোকে আচ্ছা এটা অলপ বেলেগ ধৰণৰ কৰি দিছো ৰবা তাৰ আগতে অলপ ৰবা মই এখিনি মুছি লৈছো ফাইন স্বাহা এতিয়া আমি এটা এনালাইজ কৰিছো অলপ ৰবা আচ্ছা 1, -2 মানে এই প্ৰদত্ত সমীকৰণটোৰ লেখদাৰৰ ওপৰত আছে নে নাই তেনেকৈ লিখিবা প্ৰদত্ত সমীকৰণটো লিখিলা কিমান 2x - 2y = 7 আছে নহয় এতিয়া তোমালোকৰ লিখিবা লাগিব এবাৰ কিন্তু অলপ বেলেগ হ'ব left hand side equal to 2x - 2y 2x - 2y হয়তো 3x - 2y এটা কিন্তু 3x দেই এটা 3x আৰু এটা হল তোমালোকৰ 3x ফাইন -2y এতিয়া কৰিবা কি x equal to x ৰ মান এটা বহাবা আৰু y ৰ মান এটা বহাবা কোনটো বহাবা এটা তোমালোকক ডিস্টিংক্ট কৰি দিয়া আছে 1 - 2 x ৰ মান তোমালোকক বহাব লাগিব 1 y ৰ মান বহাব লাগিব -2 implies লিখিবা ইয়াত implies তাৰ মানে x ৰ মান যেতিয়া 1 আৰু y ৰ মান যেতিয়া -2 হ'ব তেতিয়া লেফট হ্যান্ড সাইডটো আমাৰ কেনেকা হ'ব এটোই বুজাইছে 3 into x ৰ জায়গাত আমি 1 বহাম 2 into ৰবা what hell 2 into y ৰ জায়গাত কিমান বহাবা -2 ফাইন তে implies 3 1 jar 3 minus into minus কিমান হ'ব plus 2 2 jar 4 তেনেহলে কিমান হৈ গল ইয়াত নিশ্চয় কৈ তোমালোকৰ 3 + 4 7 মানে এইটো ইমপ্লাইজ নহয় দে এইটো ইমপ্লাইজ ঠিক আছে কিন্তু এইটো ইকুৱেল হয় 7 তোমালোকে ৰাইট হ্যান্ড সাইডত নিশ্চয় কিমান পাইছিলা 7 এ আছে তেনেহলে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ গল তাৰমানে কি বুজিলা যে প্ৰদত্ত বিন্দুটো লাষ্টত লিখিবা therefore প্ৰদত্ত বিন্দুটো সেই সমীকৰণটাৰ লেখৰ ওপৰত আছে কি লিখিবা আছে এটা তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ